সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম ভোট জলকীয়াৰ আচাৰ আৰু লগতে নৰ্মেল জলকীয়া লৈ লৈছোঁ আৰু দুটা মিহলাই একেলগে আচাৰ বনাম। আৰু আহকচোন বনাওঁগৈ। আৰু ভোট জলকীয়াৰ আচাৰ চব চব্জিৰ লগতে খাবলৈ বহুত টেষ্টি। চাইছেনে, এয়া মোৰ জলকীয়াখিনি আৰু এনেকুৱাকৈ যোগাৰ কৰি লৈছোঁ। চাইছেনে, এয়া সেইপিনে মই জলকীয়াখিনি এনেকুৱাকৈ কাটি ল'ম। আৰু এয়া চাকু এটা লৈ লৈছোঁ আৰু এনেকুৱাকৈ মই কাটি আছোঁ জলকীয়াখিনি। আৰু বহুত সাৱধানত কাটিব লাগে, সাৱধানত, নহ'লে বেয়া লাগিলে বহুত জ্বলে। আৰু এনেকুৱাকৈ মই কাটি আছোঁ। মোৰ ভোট জলকীয়াখিনি গোটেইখিনি কাটা হৈ গ'ল আৰু মই পলিথিনৰ ভিতৰত হাত সোমাই লৈছিলোঁ, নহ'লে জ্বলিব যে, সেইকাৰণে। আৰু এয়া মই কাটি কিনি শেষ কৰিলোঁ। আৰু এতিয়া নৰ্মেল জলকীয়াখিনি এইপিনে মোৰ নৰ্মেল জলকীয়াখিনিও কাটা হৈ গ'ল। চাইছেনে বাৰু? এতিয়া মই ঢালি দিম তাত বাতিত আৰু ঢালি মেলি তাৰপিছত আৰু কেঁচা জলকীয়াখিনি কাটি ল'ম। এয়া মই ঢালি আছোঁ। তাৰপিছত মই কেঁচা জলকীয়াখিনি কাটি ল'ম। আৰু কেঁচা জলকীয়া আৰু পকা জলকীয়া আৰু ভোট জলকীয়া মিহলাই কিনি তাৰপিছত একেলগে এয়া চাইছেনে, এইবোৰ কেঁচা জলকীয়া আৰু এইবোৰ ধুনীয়াকৈ মই কাটি ল'ম। আৰু এয়া কালাৰ এনেকৈ মোৰ গোটেই জলকীয়াখিনি কাটা হৈ গ'ল। আৰু এতিয়া মই নেমুৰ ৰস বনাই লৈছোঁ আৰু ৰসখিনি ধুনীয়াকৈ চাকনি এটাৰ সাহায্যত চাকি কিনি দি দিম নেমুৰ ৰস। আৰু মই এটা নেমু লৈছিলোঁ, এটা নেমুৰে ৰস বনাই লৈছিলোঁ। আৰু নেমুৰ ৰসটো দিলে আচাৰ যিহেতু জ্বলা হ'ব, সেইখিনি জ্বলাটো অলপমান কমিব, খাবলৈ ভাল হ'ব আৰু আচাৰ বেয়া নহয়। সেইকাৰণে নেমুৰ ৰস দি দিছোঁ। আৰু টেঙা হ'ব অলপমান, টেঙা হ'লে জ্বলাটো কাটি দিব, মানে জ্বলা বেছি আছে ভোট জলকীয়া। নেমুৰ ৰস মিলোৱা হৈ গ'ল। আৰু এতিয়া মই মছলা মই আগতে এবাৰ জলকীয়া আচাৰ বনোৱা সময়তে মছলা মই বনাই ৰাখি দিছিলোঁ, সেইখিনি মছলাই দি দিম। আৰু মোৰ ভিডিঅ'ত গৈ কিনি চাব পাৰে মই কি মছলা দিলোঁ। আৰু এয়া মই এইপিনে নেমুৰ ৰসখিনি ইয়াত মিলাই লৈছোঁ। আৰু এতিয়া মই নিমখ দি দিম মই ক'লা নিমখ আৰু হালধি দি কিনি অলপমান ধুনীয়াকৈ মই মিলাই ল'ম। আৰু ক'লা নিমখ দিলে মানে কিবা আচাৰৰ চেণ্টটো ভাল আহে, সেইকাৰণে ক'লা নিমখ দিব লাগে। আপোনালোকে এনে নৰ্মেল নিমখ দিলেও দিব পাৰে। আৰু মই ক'লা নিমখ দি দিম আৰু লগত হালধি দি দিম। হালধি ক'লা নিমখ দি কিনি ধুনীয়াকৈ মিলাই ল'ম। এয়া মই দি দিলোঁ ক'লা নিমখ। আৰু ক'লা নিমখ সোৱাদ অনুসাৰি দি দিম মই। আৰু কিবা হালধি দি দিম অলপমান, হালধি আধা চামুচমান দি দিম। আৰু এয়া ক'লা নিমখ দি কিনি আৰু হালধি দি তাৰপিছত ধুনীয়াকৈ মিলাই ল'ম। কটাৰী আৰু চামুচৰ সাহায্যত ধুনীয়াকৈ মই মিলাই ল'ম। আৰু মছলা মই আগতে পিচি ৰাখি দিছিলোঁ। আৰু ড্ৰাই মছলা বেয়া নহয়। আগত মই এবাৰ ভোট জলকীয়া আচাৰ বনাইছিলোঁ। আচাৰ বনোৱা সময়তে মই মছলা অলপমান সৰহকৈ বনাইছিলোঁ, সেয়া মছলা ৰাখি দিলোঁ। সেইখিনি মছলা এতিয়া মোৰ কামত আহিলে। আৰু জলকীয়া আচাৰটো সকলোৰ লগত খাবলৈ ভাল লাগে, সেইকাৰণে মই জলকীয়া আচাৰটো বেছিকৈ বনাওঁ বেলেগ আচাৰতকৈ। আৰু এয়া মই ধুনীয়াকৈ মিলাই ল'ম। আৰু এইপিনে মছলাখিনি ৰাখিয়ে দিছোঁ। আৰু এইপিনে কেৰাহীত মই তেল বহাই দিছোঁ। সেইটো আৰু ভিডিঅ'ত দেখুওৱা নাই। তেলখিনি আৰু গৰম কৰি কিনি আৰু লগত তেলখিনি অলপমান কুহুমীয়া গৰম থাকোঁতে মই দি দিম হিং। আৰু এতিয়া মই মছলা মিলাই ল'ম। আৰু এয়া মছলা আৰু মছলাখিনি মই আগতে বনোৱা আছিলে, মই কৈ দিছোঁৱেই। আৰু সেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু অলপমান বেয়া হোৱা নাই, সেনেকৈ আছে। আৰু অলপমান ধুনীয়াকৈ মই মিলাই লৈছোঁ। আৰু মছলাখিনি মিলাই ল'ম। আৰু জলকীয়াৰ আচাৰ এতিয়া মই বনাই থৈ দিম। আৰু অহাকালি ৰ'দ দিলে ৰ'দত দি দিম। আৰু এনেকুৱাকৈ বনাই লৈছোঁ। জলকীয়াৰ আচাৰটো খাবলৈ সদায় ভাল লাগে। আৰু এনেকুৱা প্ৰচেছতে মই বনাই লৈছোঁ। আৰু এয়া মই হিং আৰু তেলখিনি গৰম কৰিছিলোঁ। আৰু গৰম কৰা তেলখিনি যেতিয়া অলপমান কুহুমীয়া গৰম হ'ব, তাৰপিছত মই দি দিম হিং। আৰু ইয়াত হিং দি দিছোঁ। আৰু মছলা মিহলাই পিছত দি দিলোঁ অলপমান ক'লা জিৰা। আৰু ক'লা জিৰাখিনি দিলে আৰু আচাৰত টেষ্ট বাঢ়ে, সেইকাৰণে ক'লা জিৰা দি দিলোঁ। এইপিনে আচাৰত মই কাশ্মীৰী জলকীয়া পাউডাৰ দি দিলোঁ। আৰু আচাৰৰ কালাৰ আহিবলৈ, আৰু কালাৰখিনি ধুনীয়াকৈ আহিলে ভাল লাগে আৰু চাবলৈ ভাল লাগিলে খাবলৈও ভাল লাগিব নিশ্চয়। আৰু এইপিনে মই হিঙৰ লগত তেল ৰাখি দিছিলোঁ, মিঠাতেল। আৰু তেলখিনি ধুনীয়াকৈ দি দিলোঁ। তেলখিনি দি কিনি আৰু অলপমান ধুনীয়াকৈ মই মিলাই ল'ম। আৰু ক'লা জিৰা আৰু মছলা আৰু চব দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ মিলাই তাৰপিছত দি দিম ভিনেগাৰ। আৰু ভিনেগাৰ নিদিলে মানে আচাৰ বেয়া হৈ যাব মানে চান্স থাকে, সেইকাৰণে মানে আপোনালোকে ভিনেগাৰটো দিবই। আৰু এয়া ভিনেগাৰ। আৰু এতিয়া মই ভিনেগাৰ দি দিম চাহৰ কাপৰ বেছি আধা কাপ। আৰু এনেকৈ দি কিনি ধুনীয়াকৈ মই মিলাই ল'ম। আৰু আচাৰ কিবা টেঙা ভিনেগাৰ দিলে অলপমান টেঙা হয়। আৰু নেমু টেঙাও দিছোঁ। আৰু আচাৰ
ক'লে মানে টেঙাটো অলপমান হ'বই লাগে, সেইকাৰণে মই ভিনেগাৰ আৰু কিবা নেমু ৰস দি কিনি ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু এয়া চাওক মোৰ আচাৰৰ কালাৰ এনেকুৱাকৈ আহিছে। আৰু এতিয়া মোৰ আচাৰ হৈ গ'ল। আৰু এতিয়া মই এটা বৈয়ামত ভৰাই ল'ম। এয়া চাওক মোৰ আচাৰ, পকা আৰু কেঁচা জলকীয়াৰ আচাৰ চাবলৈ এনেকুৱা হৈছে। আৰু এনেকুৱাকৈ বনাই লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া মই বৈয়ামত ভৰাই ল'ম। মই টেষ্ট কৰি চাইছিলোঁ, নিমখ অলপমান কম হৈছিলে আৰু অলপমান ক'লা নিমখ দি দিলোঁ। ক'লা নিমখ দি কিনি আৰু অলপমান ধুনীয়াকৈ মই মিলাই তাৰপিছত এয়া মই বৈয়াম লৈ লৈছোঁ, বৈয়ামতে ভৰাই ল'ম। আৰু চাওক ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু অহাকালি বৈয়ামৰ লগতে ৰ'দত দিম। আৰু এনেকুৱাকৈ আৰু মই বাটিত ৰ'দত নিদিওঁ, ধূলি বালি সোমাব পাৰে। আৰু বৈয়ামত ভৰাই কিনি ৰ'দত দিলে ধূলি বালি সোমাবলৈ একো অসুবিধা নাই। আৰু বৈয়ামটো সদায় শুকান হ'ব লাগে, অলপমান পানীত থাকিব নালাগে। পানী থাকিলে আচাৰ বেয়া হৈ যাব পাৰে। সেইকাৰণে এনেকুৱাকৈ মই শুকান বৈয়ামত ভৰাই লৈছোঁ। আৰু মই চিচাৰ বৈয়াম লৈ লৈছোঁ। আৰু চিচাৰ বৈয়ামত আচাৰ ভৰালে সদায় আচাৰ বেয়া নহয়, ভাল থাকে। আৰু এয়া মোৰ আচাৰ ভৰাই ল'লোঁ। এটেমা হৈ গ'ল ইপিনে, আৰু এটেমা সৰু চাই এটেমা হ'ব চাগে। আৰু ইপিনে ধুনীয়াকৈ ভৰাই ল'লোঁ এয়া চাওক আচাৰ। আৰু এটা বৈয়ামত ভৰাব আছে। এয়া চাওক আচাৰ মোৰ এনেকুৱাকৈ আহিছে। আৰু এইখিনি আচাৰ মোৰ বহুত দিন যাবগৈ। আৰু জলকীয়া আচাৰটো খাবলৈ সদায় ভাল লাগে বেলেগ আচাৰতকৈ। আৰু সেইকাৰণে জলকীয়া আচাৰটো বনাই লৈছোঁ। আৰু মুখত সোৱাদ নাথাকিলেও জলকীয়া আচাৰৰ পৰা ভাত খাবলৈ বহুত টেষ্টি হয়, খাবলৈ ভাল লাগে। আৰু এয়া চাওক দুটা বৈয়ামে ভৰোৱা হৈ গ'ল মোৰ। আৰু এয়া মই আচাৰ ভৰাই লৈছোঁ। আৰু এয়া চাওক আচাৰৰ কালাৰ এনেকুৱাকৈ আহিছে। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আপোনালোকে কোনে কোনে জলকীয়াৰ আচাৰ খাই ভাল পায় কমেণ্ট কৰি জনাব। বাই বাই।